Paten kaka son seo kham Hiểu bằng một si khen tao sụp na mô môn ai kê kham যাতে কোনো সেই খণ্ডৰে খোজকাঢ়ি নাযায় তাৰ বাবে সকলোকে আমি অনুৰোধ জনাইছোঁ। সকলোৱে আমাৰ যিসকল অভ্যাগত আছে তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে আমাৰ অসুবিধা হ'ব। আমাৰ তলাতল ঘৰত পৰম্পৰাগতভাৱে তলাতল ঘৰত প্ৰতি বছৰে মেডাম মেফিৰ আয়োজন কৰা হয় আৰু ইয়াত স্থানীয় ৰাইজে আমাৰ শিৱসাগৰৰ স্থানীয় ৰাইজে ইয়াত প্ৰতি বছৰে এখন নতুন সমিতি তৈয়াৰ কৰি প্ৰতি বছৰে আমি তলাতল ঘৰত এনেকৈ মেডাম মেফিৰ আয়োজন কৰোঁ। এতিয়া এইবাৰো তলাতল ঘৰত মেডাম মেফিৰ আয়োজন কৰা হৈছে। সকলোৱে মুকলি মনেৰে ইয়ালৈ আহি সকলো জাতি জনগোষ্ঠী ভিন্ন ভাষা ধৰ্মৰ মানুহে সকলোৱে ইয়ালৈ আহি তলাতল ঘৰৰ সন্মুখলৈ আহি তলাতল ঘৰৰ কেম্পাছলৈ আহি ইয়াতে আমাৰ মেডাম মেফিত অংশগ্ৰহণ কৰে। মেডাম মেফিত আমি সকলোৱে মেডাম মেফি কৰাৰ উপৰিও যিটো আমাৰ পূজা থাকে সেই পূজাটো কৰাৰ উপৰিও মেডাম মেফিত আকৌ ঈশ্বৰৰ পূজা কৰা নহয় দেই। মেডাম মেফিত প্ৰকৃতি পূজা থাকে আৰু মেডাম মেফিত আমাৰ উপৰি পুৰুষসকলক আমি স্মৰণ কৰোঁ। মেডাম মেফিটো হ'ল আমাৰ উপৰি পুৰুষসকল, আহোমসকলৰ যিসকল উপৰি পুৰুষ বা অসমীয়া জাতিৰ যিসকল উপৰি পুৰুষ সেই উপৰি পুৰুষসকলৰ স্মৰণ কৰা দিৱস। গতিকে ইয়াৰ লগত আমি অন্য আধ্যাত্মিকতাৰ সম্পৰ্ক নাৰাখোঁ। ইয়াৰ লগত এটাই সম্পৰ্ক যে আমি প্ৰকৃতিক পূজা কৰোঁ। আপোনালোকে সকলোৱে জানে যে আহোমসকলে প্ৰকৃতিক পূজা কৰে আৰু প্ৰকৃতিৰ নাম লৈ সেইকাৰণে আমি প্ৰকৃতিৰ সেৱা কৰোঁ। গতিকে এই দুটা কাম এতিয়া কৰা হৈছে আৰু সমূহীয়াভাৱে আমি আহোমসকলে সদায় খাদ্য হিচাপে ব্যৱহাৰ কৰা গাহৰি মাংসৰে সৈতে এসাঁজ ভাত সকলোৱে একেলগতে আৰু সাজপানী সকলোৱে জানে আমাৰ সাজপানী থাকে। গতিকে সাজপানী আৰু গাহৰি মাংস সৈতে এটা আপোনাৰ আৰু তাৰ পাছতে আমাৰ সমূহীয়াকৈ এটা খাদ্য আৰু লগতে আজি ইয়াৰ উদ্যোক্তাসকলে এখন নতুন থালিৰ ব্যৱস্থা কৰিছে, যিখন থালিত সকলো আমাৰ শিৱসাগৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে একেখন থালিতে বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্যবিলাক আজি খাব। গতিকে এইটো এটা খুব সমন্বয়ৰ এটা বাৰ্তা বহন কৰিবৰ কাৰণে প্ৰতীকী ধৰণে খুব ধুনীয়া এটা কাম কৰিছে। গতিকে তলাতল ঘৰ আমাৰ মেডাম মেফি উদ্যোক্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এনেকৈ স্বতঃস্ফূৰ্তভাৱে শ মানুহ এই মেডাম মেফিত যোগদান কৰিবলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে কাইলৈ ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন হ'ব। আধাৰশিলা স্থাপন অনুষ্ঠানটোত আহোম নিয়মৰে আমি আধাৰশিলা স্থাপন কৰিব খুজিছোঁ, কিন্তু একেটা সময়তে অৱশ্যে ভূমি পূজন নামৰ এটা কামো কৰিব খুজিছে, যিটো আমাৰ আহোম পৰম্পৰা বা অসমীয়া পৰম্পৰা নহয়, যিটোক আমি সমৰ্থন নকৰি ভূমি পূজনটো আমি আহোম নিয়মৰে কাইলৈ যি পূজা কৰিব খোজা হৈছে তাক আমি সমৰ্থন কৰিছোঁ। কাইলৈ ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাৰ আগতে বা পাছতে এবাৰ তলাতল ঘৰৰ গোটেই বাউণ্ডেৰীটো চৌহদটো এবাৰ তেখেতে ভ্ৰমণ কৰিব আৰু তলাতল ঘৰৰ চাৰিওফালে থকা যিমান গড় আছে গড়টোলৈকে কিমান শ বিঘা মাটি মুঠতে মই আপোনালোকক হিচাপটোও দি দিব পাৰোঁ। সেই আটাইবিলাক মাটি আমি অধিগ্ৰহণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোৱা 24 এপ্ৰিল 2023 তাৰিখৰ দিনা 24 এপ্ৰিল 2023 তাৰিখৰ দিনা তলাতল ঘৰ প্ৰকল্প নামৰ এটা প্ৰকল্প ল'বৰ কাৰণেও মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ঘোষণা কৰিছিলে আমাৰ শিৱসাগৰৰ সকলো বিধায়কৰ সন্মুখত দিছপুৰৰ জনতা ভৱনত। গতিকে কাইলৈ দিনটো আমাৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ কাৰণে বহুত ডাঙৰ দিন, ঐতিহাসিক দিন যে কাইলৈ আমাৰ তলাতল ঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ব আৰু ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ব।
কাইলৈ দিনটোত আৰু ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হোৱাৰ লগতে তলাতল ঘৰ প্ৰকল্পৰ আৰম্ভ কৰা হ'বলৈ বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি আমি আশা কৰি আছোঁ। লগতে ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবৰ কাৰণে এটা গ্ৰীণ কৰিডৰ নথবা এটা টানেল যাতে ইয়াৰ পৰা ডাইৰেক্টলি ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিব পাৰে, তাৰ কাৰণেও আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই আহিছোঁ। নিশ্চয় কাইলৈ এইটো ঘোষণা হ'ব। মই আপোনালোকক জনাব খুজিছোঁ যে তলাতল ঘৰত সৰ্বমুঠ 157 বিঘা 3 কঠা 2 লোচা চৰকাৰী মাটি আছে ইয়াৰ কেম্পাছত চাৰিওফালে, আৰু পট্টাভুক্ত মাটি আছে 308 বিঘা 4 কঠা 10 লোচা। গতিকে সৰ্বমুঠ 434 বিঘা 10 লোচা মাটি, 434 বিঘা 10 লোচা মাটি তলাতল ঘৰৰ চাৰিওফালে থকা, গড়ৰ চাৰিওফালে থকা 434 বিঘা মাটিক আমি অধিগ্ৰহণ কৰিবৰ কাৰণে যোজা কৰি আছোঁ, আয়োজন কৰি আছোঁ, আৰু আশা কৰোঁ যে কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তলাতল ঘৰ প্ৰকল্পৰ কথা ঘোষণা কৰিব আৰু লগতে এই মাটিখিনি অধিগ্ৰহণৰ কথাও ঘোষণা কৰিব। আৰু যদি এই মাটিখিনি অধিগ্ৰহণ কৰাৰ কথা হৈ যায়, তেতিয়াহ'লে আজি তলাতল ঘৰত চলি থকা যি আমাৰ মেডাম মেফি অনুষ্ঠান, এই মেডাম মেফিৰ উদ্যোক্তাসকল আৰু লগতে আমাৰ যিসকল ইয়াৰ টাই পণ্ডিতসকলৰ অনুৰোধ অনুসৰি আমি চাউচেন ৰেন এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণেও ইয়াতে 10 বিঘা মাটি দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম আৰু দিবৰ কাৰণে